এইমাত্ৰ আহিল শিল্পী সমাজৰ লগতে অসমবাসীলৈ এটা অতি দুখবৰ। হয় বন্ধু বান্ধৱীসকল, খবৰটো পাই সঁচাকৈ বহুত দুখ লাগিল। অসমৰ শিল্পী, প্ৰবীণ শিল্পী, জাতিৰ ভেটি মাতি গীত গাই ভাল পোৱা প্ৰবীণ শিল্পী লোহিত গগৈ ডাঙৰীয়া খবৰটো পালেনে? এইমাত্ৰ আহিল তেখেতৰ এটা অতি দুখবৰ। হয় বন্ধু বান্ধৱীসকল, তেখেত হঠাৎ অসুস্থ হৈ পৰিল প্ৰবীণ শিল্পী লোহিত গগৈ ডাঙৰীয়া। যোৱা কেইদিনমানৰ পূৰ্বেও তেখেত অসুস্থ হৈ আছিল আৰু তেখেতক ডিব্ৰুগড় এখন ব্যক্তিগত হস্পিটেলত ৰখা হৈছিল। তেখেত সুস্থ হৈ ঘৰলৈ গৈছিল যদিও আজি হঠাৎ পুনৰ তেওঁ আকৌ অসুস্থ হৈ পৰে। তেখেতক ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পিটেলত ICUত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী বৰ্তমান। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল। শিল্পী সমাজৰ বাবে এয়া এক অতি দুখ খবৰ আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ তেখেত যাতে সোনকালে সুস্থ হৈ ঘৰলৈ উভতি আহে আৰু আপোনালোকেও আশীৰ্বাদ কৰিব সকলোৱে তেখেত যাতে সোনকালে সুস্থ হৈ উঠে।